খুবতাং নমস্কাৰ আদাব সত শ্ৰী আকাল খুলুমবাই কমব্ৰুক সিদুং আৰু লাডাখী ভাষাত জুলে আটাইকে স্বাগতম জনাইছো মই এই লাইভলৈ অহাৰ মেইন কাৰণটো হৈছে এটা সৰু এফাকি গান মই গাই দিছো আমাৰ যুগান্ত গগৈ বুলি এজন দাদা আছিল লখিমপুৰৰ আছে তেওঁৰ এটি গীত আমি সৰুতে শুনিছিলো বৰণীয়া ৰহনীয়া ফুল হৈ ফুলো আমি অসম দেশৰ বাগিচাত বৰণীয়া ৰহনীয়া ফুল হৈ ফুলো আমি অসম দেশৰ বাগিচাত যুগ যুগ ধৰি আমি আহিছো মিলি জুলি নাছিল মনত সংঘাত যুগ যুগ ধৰি আমি আহিছো মিলি জুলি নাছিল মনত সংঘাত আজি অজ্ঞাত শত্ৰুৱে চলপাই ভাঙি দিছে সমন্বয়ৰ বৰঘৰ সেয়ে আপোনজন হয় আজি পৰ সেয়ে আপোনজন হয় আজি পৰ বৰণীয়া ৰহনীয়া ফুল হৈ ফুলো আমি অসম দেশৰ বাগিচাত যুগ যুগ ধৰি আমি আহিছো মিলি জুলি নাছিল মনত সংঘাত আজি অজ্ঞাত শত্ৰুৱে চলপাই ভাঙি দিছে সমন্বয়ৰ বৰঘৰ সেয়ে আপোনজন হয় আজি পৰ সেয়ে আপোনজন হয় আজি পৰ গানটো খুব গুৰুত্বপূৰ্ণ গীত এটা খুব মহত্ব থকা গীত আৰু এই গীতটিৰ গোটেই কথাখিনিত আপোনালোকে বুজি পাইছে যে কি ধৰণে কথাখিনি কৈছে গতিকে মই এই গানটোৰ মানে ডিটেইলছ ক'বলৈ নাযাওঁ আপুনি নিজেই বিবেচনা কৰিব সময় বাঢ়ি যাব মই এই আপাহতে ক'ব বিচাৰিছোঁ যে এই 6 জনগোষ্ঠী জনজাতিকৰণৰ কথাটো এইটো মানে এটা চৰকাৰী হয়তো পাকচক্ৰত সোমাই পেলাই বস্তুটো অকণ জটিল প্ৰক্ৰিয়ালৈ গুচি গৈছে এতিয়া কিন্তু এইটো হয়তো আমি জনামতে 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী শাসনলৈ আহিছিল অহাৰ আগে আগে আমাৰ খানাপাৰাত যিখন মিটিং হৈছিল তো তাত তেওঁ কৈছিল যে শাসনলৈ আহি 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিয়া হ'ব তো আমি জানো যে মানে বিজেপি চৰকাৰৰ কমিটমেন্ট আৰু বালিত পাচাপ কৰা একেটাই বস্তু তো যেহেতু আমি দেখিলো লাডাখত যিজন আমাৰ সোনম ৱাংচুক যাক আমি ইনোভেটৰ বুলি কওঁ মানে এডুকেশ্যন ৰিফৰ্মিষ্ট বুলি কওঁ সাইণ্টিষ্ট বুলি কওঁ সেই মানুহজনে যেতিয়া তেওঁলোককো কমিটমেণ্ট দিছিলে তেওঁলোকৰ সেই মেনিফেষ্টত আছিলে নিৰ্বাচনী এজেণ্ডাত আছিলে যে যেতিয়া বিজেপি চৰকাৰ শাসনলৈ আহিব তেওঁলোকক 6 শিডিউল দিয়া হ'ব লাডাখক এতিয়া কি কৰিছে তেওঁক জেলত ভৰাই থৈ দিছে ৰাজস্থানৰ কোনোবা জেলত ভৰাই থৈ দিছে গতিকে সেইবোৰ এটা মানে চৰকাৰৰ যিটো কমিটমেণ্ট কৰে তাৰ যে কমিটমেণ্টৰ কোনো ফল নধৰে তাৰ কথা কৈছে তেওঁলোকে যে সেইটো পালন নকৰে গতিকে আমি ক'লোৱে যে এই আপাহতে যে 14 চনতেই এই বস্তুটো নিৰ্বাচনী ইস্তাহাৰত আছিল যে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিবৰ কাৰণে এতিয়া 14 চনৰ পৰা আজি 25-26 চন আজি 10 বছৰ 15 বছৰ হ'বলৈ হ'ল গতিকে এই বস্তুটোক অলপ বেলেগ ধৰণে এতিয়া মনোপুলেট কৰি পেলাই বেলেগ ধৰণে লৈ যাব চেষ্টা কৰিছে আৰু দুটা জনজাতি আৰু অজনজাতিৰ মাজত সংঘাত লগাবলৈ চেষ্টা কৰিছে গতিকে সেইটো হ'ব নোৱাৰে কেতিয়াও সেইটো আমাৰ অসমীয়াই সেইটো কেতিয়াও নকৰে সকলোৱে বুজি উঠিব লাহে লাহে কথাবিলাক গতিকে ইয়াত মই যিহেতু টাই আহোম মই দেওধাই ফুকন গতিকে টাই আহোমৰ বিষয়ে মই ক'ব বিচাৰিছোঁ আৰু মই টাই আহোমৰ হৈ পেলাই মই 6 জনগোষ্ঠী জনজাতিকৰণ দাবী কৰোঁ মই এইটো নকওঁ যে অকল টাই আহোমেই জনজাতিৰ স্বীকৃতি পাওক আৰু টাই আহোমৰ গোটেইকেইটা বৈশিষ্ট্য আছে জনজাতি মৰ্যাদা পাবৰ কাৰণে নিজৰ ভাষা আছে লিপি আছে খাদ্য আছে ৱৰশ্বিপ যিটো আমাৰ যিটো
আমি পূজা কৰাৰ আমাৰ পদ্ধতি আছে, আমাৰ মানে বস্ত্ৰ আছে, হা, আমাৰ কালচাৰ আছে। গতিকে গোটেইকেইটা আমাৰ জনজাতীয় বৈশিষ্ট্য আমাৰ আছে। প্ৰকৃতিক পূজা কৰোঁ আমি। গতিকে 600 বছৰ ৰাজত্ব কৰিলোঁ বুলি যে আমি জনজাতি হ'ব নোৱাৰোঁ অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ স্বাৰ্থত, গতিকে সেইটো হ'ব নালাগে আচলতে। গতিকে এই আপাহতে মই কওঁ, মই কালি এটা লেখা পঢ়িছিলোঁ, টাই আহোমৰ জনজাতিকৰণৰ প্ৰাসংগিকতা। বৰ ধুনীয়া এটা লেখা লিখিছে সোমনাথ বৰা দাদাই। গতিকে মই এইটো অলপ মানে সাৰাংশটো পঢ়ি দিওঁ। এই আপাহতে মই আৰু এটা কথা কওঁ, আমি যিহেতু সমাজবাদৰ নীতিৰে চলোঁ, সাম্যবাদৰ নীতিৰে চলোঁ, তাৰমানে আমাৰ টাই আহোম মানুহবোৰ কি হয়, নিজৰ ভাষা ত্যাগ কৰি নিজৰ মানে সকলো ত্যাগ কৰি পেলাই এখন বৰ অসম গঢ়িছিলেতো, আপোনালোকে জানে। সকলোৱে কোনোবাই এইটো মানে অস্বীকাৰ কৰিব পাৰে, কিন্তু কথাটো কি, আমাৰ কথাটো হৈছে আমিও আগবাঢ়ি যাম, সকলো আগবাঢ়ি যাওঁ, সকলোৱে জীয়াই থাকক। কিন্তু আজিকালি কি হৈছে, বাকীবোৰ মৰি যাওক, আমাৰ জাতিটো জীয়াই থাকিলে হ'ল, তেনেকুৱা ধৰণৰ আমি দেখা পাইছোঁ এতিয়া। তো বাকীবোৰ ভাৰমে যাওঁ, আমি ভালকৈ থাকিলেই হ'ল, আমি ছিকিউৰ হ'লেই হ'ল, আমি বাচিলেই হ'ল। আমাৰ কিন্তু টাই আহোমৰ সেইটো আমাৰ মেণ্টেলিটি নাই, নাছিলে স্বৰ্গদেউসকলৰ দিনৰ পৰা, আজিও নাই। গতিকে এই কথাটো মই কেলৈ ক'লোঁ যে আমাৰ জানে যে তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ শাসনত আছিল। তেওঁ যদি ইচ্ছা কৰিলে হয়, বেলেগক নকৰিলেও এই টাই আহোমক কিন্তু জনজাতিকৰণ কৰিব পৰা তেওঁৰ কেপাচিটি আছিলে, বা টাই আহোমক বহুত বেলেগ কিবা কিবি কৰি থৈ যাব পাৰিলেহেঁতেন, কিন্তু নকৰিলে। কেলৈ নকৰিলে জানে যে, সেই যে বহল উদাৰ মনৰ আমি মানুহবোৰ যে, আমি সকলোৰে কাৰণে যে চিন্তা কৰোঁ, সেইকাৰণে চাগে আজি আমি পদে পদে লাঞ্ছিত, পদে পদে বঞ্চিত, আমি আজি প্ৰথম নহয়, দ্বিতীয় নহয়, তৃতীয় শ্ৰেণীৰ নাগৰিক হ'বলৈ গৈ আছোঁ। গতিকে এই আপাহতে এই কথাখিনি ক'লোঁ। এতিয়া মই এই পেপাৰৰ যিটো লেখা আছিলে, মই অকণমান সাৰাংশটো পঢ়ি দিছোঁ। ইয়াত টাই আহোম জনগোষ্ঠীৰ প্ৰসংগটো আলোচনা কৰাৰ আগতে ভাৰতৰ কোনো এটা জনগোষ্ঠীক কি প্ৰক্ৰিয়াৰে অনুসূচিত জনজাতি হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰি, সেই বিষয়ে চমুকৈ উল্লেখ কৰাটো সমীচীন হ'ব। ভাৰতত কোনো সম্প্ৰদায় বা জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিয়াৰ আমাৰ সংবিধানত পোনপটীয়া কোনো মাপকাঠি নাই, যদিও সংবিধানৰ 342 অনুচ্ছেদ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনো এটা জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰে, বা ইতিমধ্যে অনুসূচিত জনজাতিত অন্তৰ্ভুক্ত হৈ থকা জনগোষ্ঠীক বাহিৰো কৰি দিব পাৰে। গতিকে এইটো বহুতে দেখিছোঁ ফেচবুকত লিখিছে যে কিছুমান মানে জন্মগতভাৱেহে মানে জনজাতি হ'ব পাৰে বুলি কৈছে, কিন্তু সেইটো ভুল কথা, এইটো বহুতে নাজানে কথাটো। এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰত চৰকাৰে 1965 চনত তেতিয়াৰ আইন সচিব BN লুকুৰৰ নেতৃত্বত অনুসূচিত জনজাতিৰ ক্ষেত্ৰত মাপকাঠি নিৰ্ণয় কৰাৰ কাৰণে এখন উপদেষ্টা কমিটি গঠন কৰি দিছিল। জনজাতিকৰণৰ ক্ষেত্ৰত লুকুৰ কমিটিৰ অনুমোদিত বৈশিষ্ট্যবোৰ হ'ল জনগোষ্ঠীৰ আদিম বৈশিষ্ট্য, স্বকীয় সংস্কৃতি, ভৌগোলিক বিচ্ছিন্নতা, সমাজৰ সৈতে যোগাযোগ কৰাৰ লজ্জাবোধ আৰু জনগোষ্ঠীটোৰ আৰ্থ-সামাজিক দুৰ্দশা। উক্ত বৈশিষ্ট্য তথা মাপকাঠিবোৰৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰশাসনে কোনো নতুন জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ হ'লে কেন্দ্ৰীয় চৰকাৰলৈ লিখিতভাৱে প্ৰস্তাৱ পঠিয়াব লাগে, যিটো কংগ্ৰেছ চৰকাৰৰ মানে দিনত আমোলাত এইটো অলৰেডি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে বিধানসভাত। গতিকে এইটো সকলোৱে জানে। পিছত এইটো মই এক্সট্ৰাকৈ কৈ দিছোঁ দেই, আৰু পেপাৰটো মই সম্পূৰ্ণ টপিকটো পঢ়ি দিয়া নাই, মই জাষ্ট মাজে পৰা পঢ়িছোঁ। পিছত ভাৰতৰ মহাপঞ্জীয়ক আৰু অনুসূচিত জনজাতি আয়োগে প্ৰস্তাৱটো পৰীক্ষা নিৰীক্ষা কৰি বিবেচনাৰ কাৰণে জনজাতীয় মন্ত্ৰালয়ক দাখিল কৰিব। পিছৰ পৰ্যায়ত প্ৰস্তাৱটো কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আলোচনা কৰি ইয়াক অনুমোদনৰ কাৰণে লোকসভা আৰু ৰাজ্যসভাত আলোচনা কৰাৰ পিছত সৰ্বসন্মতভাৱে গৃহীত হ'লে ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিয়াব, আৰু ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিলেই আইনত পৰিণত হয়। গতিকে এইটো এটা সম্পূৰ্ণ সাংবিধানিক এটা প্ৰচেছ আছে। গতিকে এইটো কোনো জন্মগতভাৱে হোৱা কথা নহয়, বা এইটো কোনো এটা নতুন জাতিক দিব নোৱাৰা কোনো কথা নাই আচলতে, বা ইতিমধ্যে যি জনজাতীয় মৰ্যাদা পৰা মানে এটা জাতিক আকৌ জনজাতিৰ পৰা উলিয়াই পঠিয়াব নোৱাৰাৰ কোনো কাৰণ নাই। গতিকে এইটো লেখাত এইটো উল্লেখ আছে। গতিকে উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে এই মাপকাঠিবোৰ সংশোধনী ঘটোৱাৰ উদ্দেশ্যে পৰ্যালোচনা কৰিবলৈ জনজাতি সচিবৰ নেতৃত্বত একোটা টাস্ক ফ'ৰ্চ গঠন কৰে।
এতিয়া অসমৰ টাই আহোম জনগোষ্ঠীটো প্ৰকৃততে অনুসূচিত জনজাতি মৰ্যাদা পোৱাৰ যোগ্য হয় নে নহয় সেই বিষয়ে চমুকৈ পৰ্যালোচনা কৰাৰ প্ৰয়াস কৰিছোঁ। মই অকণ স্পীড পঢ়ি দিছোঁ দেই। অসমত বসবাস কৰা টাই আহোমসকল মংগোলীয় জনগোষ্ঠীৰ লোক। 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাৰ নেতৃত্বত চীন দেশৰ মুংমাও লুং বৰ্তমান ইউনান প্ৰদেশ আৰু ম্যানমাৰৰ উত্তৰ অংশৰ পৰা প্ৰব্ৰজিত হৈ পাটকাই পৰ্বত পাৰ হৈ সৌমাৰত প্ৰৱেশ কৰি অসমত সুদীৰ্ঘ 600 বছৰ প্ৰায় 600 বছৰ 1826 খ্ৰীষ্টাব্দলৈকে 1228 পৰা 1826 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰে। টাই আহোমসকলৰ নিজা ভাষা আৰু লিপি আছে। প্ৰায়বোৰ ধৰ্মীয় আৰু বুৰঞ্জী পুথি টাই ভাষাৰ সাঁচিপাতত লিখা হৈছিল। খেকলাই হৈছে এনে এখন পুথি য'ত ধৰ্মীয় বিধি বিধানবোৰ টাই ভাষাত লিপিবদ্ধ কৰা আছে। টাই ভাষাত লিখা অন্য ধৰ্মীয় পুথিবোৰ হৈছে নিমিমাং ফুৰালুং, লিটপুং কৌমুং, ৰিক্ষণমুং, মিন মাং ফুৰা, বানফি আৰু দামফি ইত্যাদি। দেও বুৰঞ্জী, দিন বুৰঞ্জী, লিট বুৰঞ্জী, লাইলিক বুৰঞ্জী, ৰাজ বুৰঞ্জী আৰু চকৰি ফেটি বুৰঞ্জী আহোম স্বৰ্গদেউসকলৰ দিনত টাই ভাষাত লিখা উল্লেখযোগ্য বুৰঞ্জী পুথি। অসমত এতিয়া সৰ্বমুঠ 386টা মৈদাম উদ্ধাৰ কৰা হৈছে। তাৰ ভিতৰত 90টা বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত সংৰক্ষিত। টাই আহোমৰ বিবাহ এক উল্লেখনীয় প্ৰথা হৈছে চকলং। এতিয়াও টাই আহোমসকলৰ মাজত চকলং বিবাহ ৰীতি জনপ্ৰিয়। টাই আহোমসকলৰ খাদ্যাভ্যাস, পিন্ধন উৰণ, চাল চলন, জীৱন ধাৰণ পদ্ধতি জনজাতি পৰম্পৰাৰ অনুকূল। আহোমসকলে কুকুৰা, হাঁহ, গাহৰি মাংস, কেঁকুৰা, কুচিয়া, মুগা, লেটা, আমলৰি, পৰুৱা, টোপ প্ৰিয় খাদ্য হিচাপে ভক্ষণ কৰে। লগতে মই কওঁ এই চেগতে যে আমাৰ পাট সাকু আছে বৰদেউধাই গাঁও, তাত আমাৰ 12 বছৰ মূৰত এটা পূজা হয়। সেই পূজাটোক কোৱা হয় মফিচু পূজা, মফিচু বুলিয়ে কয় চাগে একজেক্টলি। আৰু সেই পূজাত চেউৰী গৰু টঙনিয়াই মাৰে আৰু সেই গৰু আহোমে এতিয়াও ভক্ষণ কৰে। তেওঁলোকৰ মাজত মফিচু নহয় উমফা পূজা মাজত এতিয়াও তেলত ভজা বস্তুতকৈ পোৰা, পাতত দিয়া মানে বইল, খৰিকাত দিয়া, টেঙা খাৰ, তিতা আদি ব্যৱহাৰ অধিক জনপ্ৰিয়। ধৰ্মীয় উৎসৱ পাৰ্বণত টাই আহোমসকলে ঘৰতেই চাউলেৰে প্ৰস্তুত কৰা সাজ, যিটো আমাক টাই ভাষাত লাও বুলি কয়, গতিকে এতিয়াও বহুলভাৱে ব্যৱহাৰ কৰা দেখা যায়। আহোমসকলে স্বৰ্গদেউসকলৰ দিনত পিন্ধা সাজপাৰ যেনে গাত চুৰিয়া চোলা, মূৰত পাগুৰি যি চাপকন বুলি কোৱা হয় বা পটলুং বুলি কোৱা হয়, মৰা তিৰোতা উভয়ে মূৰত চেলেং কাপোৰ মেৰিয়াই বা পাগ পিন্ধে, ধৰ্মীয় উৎসৱৰ সময়ত ব্যৱহাৰ কৰা দেখা যায়। সম্প্ৰতি টাই আহোমসকল আৰ্থিক আৰু শিক্ষাৰ ক্ষেত্ৰত আন সম্প্ৰদায়ৰ তুলনাত উপেক্ষিতভাৱে পিছপৰা। এই সত্যটো 2011 চনৰ লোকপিয়লত দেশকৈ প্ৰতিফলিত হৈছে। এই লোকপিয়লত আহোমসকলৰ দৰিদ্ৰতাৰ হাৰ 35.60%। এই কথা ৰাজ্যখনৰ দৰিদ্ৰতাৰ গড় হাৰ আছিল 31.98%। উপৰোক্ত তথ্যপূৰ্ণ আলোচনাৰ পৰা ই সহজে অনুমেয় যে অসমত বসবাস কৰা টাই আহোম জনগোষ্ঠীৰ লোকসকল প্ৰকৃততে অনুসূচিত জনজাতি মৰ্যাদা পোৱাৰ গুণসম্পন্ন জনগোষ্ঠী। টাই আহোমক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আহোম সংগঠনসমূহে কৰি অহা প্ৰচেষ্টাৰ কিছু তথ্য পাঠকসকলৰ আগত নকৰিলে নিজকে অপৰাধী যেন লাগিব। এইটো বৰ ইম্পৰ্টেণ্ট পইণ্ট দেই। অসম ফুৰালুং কাউন্সিলে 1992 চনৰ 3 জুলাইত টাই আহোমসকলক জনজাতি কৰাৰ দাবী সম্বলিত স্মাৰকপত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক অৰ্পণ কৰে। গম পাইছেনে? 1992 চনৰ পৰা এই আন্দোলন চলি আহিছে। ঠিক তেনেকৈ টাই আহোম কাউন্সিলে 1996 চনৰ 15 নৱেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰীক সদৌ অসম মোহন দেওধাই বাইলুং সন্মিলনে 1997 চনৰ 6 ফেব্ৰুৱাৰীত সংবিধান সংশোধনী বাছনি সমিতিক টাই আহোম সমন্বয় কমিটিয়ে 1997 চনৰ 27 আগষ্টত প্ৰধানমন্ত্ৰীক আৰু সদৌ অসম আহোম সভাই 2005 চনৰ 4 জুনত অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰি টাই আহোম জনগোষ্ঠীক অনুসূচিত জনজাতিত অন্তৰ্ভুক্ত কৰাৰ কাৰণে স্মাৰকপত্ৰ প্ৰদান কৰে। ইয়াৰ পিছতো টাই আহোম যুৱ ছাত্ৰ সংগঠনসমূহে টাই জনজাতিকৰণ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিছে যদিও এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা ইতিবাচক সঁহাৰি পোৱা নাই। এই কথাখিনি সম্পূৰ্ণ তথ্য সম্বলিত কথা আৰু এইখিনি মই যোৱাকালিৰ যি পেপাৰত পাব্লিছ হৈছিল এটা আৰ্টিকল, সেই আৰ্টিকলটো মই আভাসটো দিলোঁ।
গতিকে এইখিনিতে কওঁ যে আমি মানে মই বিশেষকৈ মই হলো এনেকুৱা মানুহ মই মছজিদলৈও যাওঁ মই খ্ৰীষ্টমাছ খাবলৈ যাওঁ মই মানে আমাৰ যি হেৰি হয় এই ফাগুনত যি আমাৰ লিগাং হয় লিগাঙত যাওঁ মই বড়ো মানুহৰ যি আমাৰ মানে খাম লৈ পেলাই মই দেখিছে আপোনালোকে মই বিহু গাইছোঁ গতিকে মই নেপাল মানে বড়োৰ মই দখনা লৈ পেলাই এনেকৈ নাচে যে বাটাৰফ্লাই ডেন্সো মই জানো গতিকে আমি মানুহবোৰ তেনেকুৱা তাৰমানে সকলোকে লৈ সকলোৰে লগত মিলি আমি একেখন কাঁহীতে মোৰ মিচিং যিবিলাক বন্ধু আছিলে সৰুতে আমি একেখন কাঁহীতে বন্ধু ভাত খাওঁ গতিকে আমি তেনেকুৱা এটা মানে চিষ্টেমত আমি আহিলোতো গতিকে আমি এতিয়া যিবিলাক কাৰুকাৰ্য দেখিছোঁ সিদিনা সোণাপুৰৰ যিখন মিটিং হৈ গ'ল তাত মানুহবিলাকৰ বক্তব্য দেখি আমি সচকিত হৈ পৰিছোঁ কি ধৰণৰ কথা কৈছে এজন মানুহে কৈছে ঘুচিয়াই বোলে চকু উলিয়াই দিম বুলি কৈছে এইবোৰ সংগঠনৰ লিডাৰে তেনেকুৱা কথা নকয় নহয় এইবোৰ অসাংবিধানিক আপুনি এইটো তেনেকুৱা মন্তব্য কৰিব নাপায় নহয় গতিকে কোনোবাই কয় 38 লাখ বুলি কয় কোনোবাই কৈছে 40 লাখ বুলি কৈছে কোনোবাই কৈছে 42 লাখ 43 লাখ ইতিমধ্যে যি জনজাতি মৰ্যাদা পোৱা জাতি আছে তেওঁলোকৰ মানে যদি আমি বেলেঞ্চটো চাওঁ এতিয়া 6 জনগোষ্ঠী 2 কোটিতকৈ বেছি আছে গতিকে এইবোৰ বেছি মানে পলিটিক্স কৰি পেলাই লাভ নাই ইয়াত পলিটিক্স হৈছে বুলি কেনেকৈ ক'বলৈ আমি বাধ্য হৈছোঁ গম পাইছেনে পলিটিক্স কৰিবলৈ কেনেকৈ বাধ্য হৈছোঁ আমি আদিত্য খাকলাই ডাঙৰীয়াৰ এটা মানে মই আপোনালোকক মই ফেচবুকত দি থোৱা আছে তেওঁৰ এটা মানে সংবাদ সম্বোধন কৰিছিল সাংবাদিকক সম্বোধন কৰিছিল সংবাদ মাধ্যমত এটা বাতৰি প্ৰচাৰিত হৈছিল তাত তেওঁ যেতিয়া সেই সংবাদ মাধ্যমত কৈছিল তেওঁ বাৰে বাৰে কৈছে যে মুখ্যমন্ত্ৰীয়ে কোৱা মতে মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছৰ আমোলাত বিধানসভাত এটা প্ৰস্তাৱ গৃহীত হৈছিল 6 জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে এনেকে বুলি ক'লে আকৌ কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মানে এক্সিষ্টিং যিখিনি জনজাতি আছে তেওঁলোকৰ নিশ্চয় ক্ষতি হ'ব যদি 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া ডেট মিনছ সকলোৱে বুজি পাইছে যে মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকৰ বৈঠক হৈছে তেওঁলোকক মনোপুলেট কৰা হৈছে যে এনেকে কৰ এনেকে কৰিবি এনেকে কথাখিনি কওঁ বা তেওঁলোকক কৈছে যে তোমালোকে বিৰোধিতা কৰা নহ'লে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিলে তোমালোকৰ অসুবিধা হ'ব সেইকাৰণে তেওঁৰ কথাত এইটো স্পষ্টকৈ ওলাই পৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনালোকে এই ভিডিঅ'টো শুনিবচোন বাৰেকে যদি মই ভুলকৈ কৈছোঁ তেওঁৰ মুখত বাৰে বাৰে উচ্চাৰিত হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সেই শব্দকেইটাত আমি ভাবিবলৈ বাধ্য হৈছোঁ যে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত এইবোৰ কাম চলি আছে বিজেপিৰ পৃষ্ঠপোষকতাত গতিকে এইবোৰ নকৰিব অসমখন বচাবলৈ হ'লে অসমীয়া বাচিবলৈ হ'লে আপোনালোকে নাভাবিব যে অকল টাই আহোমখিনি অসমীয়া অকল চুতীয়াখিনি অসমীয়া ভাষীখিনিহে অসমীয়া আমি সকলো অসমীয়া গতিকে মই প্ৰথমতে যিটো গান গালোঁ সেই গানটোত গোটেই মহত্বটো লুকাই আছে গতিকে আমি তেনেদৰে বৰ অসম গঢ়োৱা হওক আমি জয় জুবিন দা কৈ থাকিলে হ'ব জানো চাওক এইফালে জুবিন দাক মই লগাই দিছোঁ জাষ্টিছ ফৰ জুবিন দাক বুলি কৈ আমি যদি জুবিন দাৰ চিনেমাখন আমি পাইৰেচি কৰোঁ জুবিন দাৰ ফটো গছকি যদি আমি জয় শ্ৰীৰাম কৰাৰ এটা পৰিৱেশ ইয়াত ৰচনা হৈছে গতিকে তাই মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি যদি অশোক সিংহালৰ নিচিনা মানুহে যদি ল'ব পাৰিছে সেইবিলাকত কিয় নামাতে আপোনালোকে এই যে আপোনালোকৰ 38 লাখ যে জনজাতি আছে লোক আছে তেওঁলোকে কেলে এষাৰ শব্দ নকলে সিদিনাখনৰ গতিকে এইবোৰ কথা বোলে বিবেচনা কৰক মই এই যে টাই আহোম হৈ পেলাই মই অকল টাই আহোমক জনজাতি কৰিব লাগে বুলি কোৱা নাই অসমীয়াৰ বৃহত্তৰ স্বাৰ্থত ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত অসম সুৰক্ষাৰ স্বাৰ্থত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ আৰু ইয়াত আমাৰ শেষ টোপাল তেজ থকালৈকে আমি সংগ্ৰাম কৰিম আৰু আমি আজুৰি আনিম নেভাবিব কোনোবাই ৰঙা চকু দেখুৱাই আমি ভয় খোৱা আমি ঘেণ্টা কাকো ভয় নকৰোঁ কোনোবাই ক'ব যে ঘুচিয়াই চকু উলিয়াম আমি কাকো ভয় নকৰোঁ গতিকে 600 বছৰ ৰাজত্ব কৰা এটা জাতিটো গতিকে আহোমৰ লগত খেল নকৰিব মই এইটোৱে লাষ্ট হকিয়নি চবকে দিছোঁ ধন্যবাদ টাই আহোম পেয়ংলে 6 জনগোষ্ঠী 6 জনজাতি জিন্দাবাদ জয় অসম জয় জুবিন দা